মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী বৃত্তৰ অনুশীলনী 10.2 প্ৰশ্নকেইটা কৰি দিব ওলাইছো। মই তোমালোকক 10.1 ৰ কোৱেশ্চনছখিনি যিখিনি আছিলে সেইখিনি এক্সট্ৰাকে আৰু কৰি দিয়া নাই, কাৰণ তোমালোকক যেতিয়া মই বৃত্তৰ তাৰ বিভিন্ন সম্পৰ্কীয় বিভিন্ন পদবোৰৰ বিষয়ে আলোচনা কৰিছিলো, সেই প্ৰশ্নবোৰৰ প্ৰত্যেকটাৰ উত্তৰ তাতে সোমাই আছে। সেইকাৰণে সেইটো আৰু বেলেগকে কৰা নাই। আজি আমি 10.2 ৰ কোৱেশ্চনছ কেইটা কৰো। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। এটা প্ৰথম কথা হ'ল তোমালোকৰ ইয়াতে কৈছে সৰ্বসম বৃত্ত। তোমালোকে প্ৰথমে জানিব লাগিব সৰ্বসম বৃত্ত মানেনো কি। তোমালোকৰ নিশ্চয় মনত আছে, দুটা বৃত্তক আমি সৰ্বসম বৃত্ত বুলি কওঁ যদি সিহঁতৰ ব্যাসাৰ্ধবোৰ সমান। ব্যাসাৰ্ধবোৰ যদি সমান হয়, অকল ব্যাসাৰ্ধৰ জোখ যদি সমান হয় তেনেহলে বৃত্ত দুটা সৰ্বসম হবই। গতিকে আমি এতিয়া প্ৰথমতে দুটা সৰ্বসম বৃত্ত আঁকি লওঁ। ধৰা মই এইটো এটা সৰ্বসম বৃত্ত আঁকিলো আৰু এটা সৰ্বসম বৃত্ত আঁকি লৈছো। তোমালোকে মন কৰিবা মই চিত্ৰটো এনেই আঁকিছোতো, হাতেৰে আঁকিছো, সেইকাৰণে মোৰ বৃত্ত দুটা অকমান সমান সৰু ডাঙৰ হৈছে, কিন্তু তোমালোকে কম্পাছৰে আঁকোতে বৃত্তটোৰ ব্যাসাৰ্ধ একে ৰাখি দুইটা বৃত্ত আঁকিবা। এতিয়া মই ধৰা এইটো বৃত্তৰ কেন্দ্ৰ ললো O আৰু এইটো বৃত্তৰ কেন্দ্ৰ ললো O'। এতিয়া সৰ্বসম বৃত্ত ললো। এতিয়া সৰ্বসম বৃত্ত বুলি কোৱাৰ লগে লগে গম পালো যে মই সিহঁতৰ ব্যাসাৰ্ধ সমান। এতিয়া মই কি কৰিব লাগিব চোৱা, প্ৰমাণ কৰা যে সৰ্বসম বৃত্তৰ সমান যায় দুডাল লব লাগিব। গতিকে মই ধৰা এডাল জা ললো, এডাল যিটো সমানৰ যিডাল AB এডাল জা লৈছো, ABৰ সমান জা এডালো মই O' কেন্দ্ৰ বৃত্তত লব লাগিব। ধৰা ABৰ সমান জাডাল মই নেক্সট ললো CD। দুডাল সমান যায় কি কৈছে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। এই জাডালে কেন্দ্ৰত উৎপন্ন কৰা কোনটো হ'ব? এইটোৰ শীৰ্ষক এইকেইটা লগত পাব লাগিব প্ৰান্ত বিন্দু কেইটা, অৰ্থাৎ এই কেন্দ্ৰত উৎপন্ন কৰা কোণটো হৈছে AOB। আৰু এই CD জাডালে কেন্দ্ৰত উৎপন্ন কৰা কোণটো হৈছে তোমালোকৰ COD। এইটো কোণ তোমালোকে এতিয়া কি দেখাব লাগিব? সমান কোণ উৎপন্ন কৰে। অৰ্থাৎ তোমালোকৰ উদ্দেশ্যটো হৈছে এংগল AOB সমান এংগল COD। এইটো দেখুৱাব লাগিব। এতিয়া প্ৰথমতে আমি বিশেষ সূত্ৰটো লিখি ল'ব লাগিব চিত্ৰ অঁকাৰ পিছত। এতিয়া বিশেষ সূত্ৰত তুমি কি কৰিছা, কি আঁকিছা সেইখিনিকে লিখি দিয়া। কি আঁকিছা বাৰু? দুটা সৰ্বসম বৃত্ত লৈছা, হয়নে? আৰু সিহঁতৰ AB আৰু CD দুডাল সমান জা লৈছা। গতিকে আমি সেইটো কথা লিখো। ধৰা হ'ল এক মিনিট, বিশেষ সূত্ৰ। প্ৰথমতে ধৰি লওঁ, ধৰা হ'ল AB আৰু CD দুটা, জাষ্ট এ মিনিট, কেন্দ্ৰটো আমি লিখি মেনশ্যন কৰি দিওঁ হা। AB আৰু CD O আৰু O' কেন্দ্ৰ বিশিষ্ট, ধৰা হ'ল AB আৰু CD O আৰু O' কেন্দ্ৰ বিশিষ্ট সৰ্বসম বৃত্ত দুটাৰ দুডাল সমান জা। তোমালোকে কি ললা? প্ৰথমতে দুটা লৈছা AB আৰু CD O আৰু O' কেন্দ্ৰ বিশিষ্ট সৰ্বসম বৃত্ত দুটাৰ সমান জা ললা। ইহঁতে কি কৰিছে? AB আৰু CD এ কেন্দ্ৰত কি কোণ উৎপন্ন কৰিছে লিখি লওঁ। হ'ব, AB আৰু CD এ কেন্দ্ৰত এংগল AOB আৰু এংগল COD উৎপন্ন কৰিছে। হয়নে? তোমালোকৰ এইটা গম পালা। AB আৰু CD কেন্দ্ৰত উৎপন্ন কৰিছে কোনকেইটা? কি AOB আৰু COD উৎপন্ন কৰিছে। তোমালোকে কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে এংগল AOB সমান কোণ উৎপন্ন কৰে। তাৰমানে এংগল AOB সমান এংগল COD। এইটো তোমালোকৰ নিশ্চয় বিশেষ সূত্ৰ ধৰিব পাৰিছা। তোমালোকে দুটা সৰ্বসম বৃত্ত ললা, তাৰ কেন্দ্ৰ কেইটা লৈছা O আৰু O', আৰু AB আৰু CD হৈছে সিহঁতৰ দুডাল সমান জা। তুমি ল্যাঙ্গুৱেজটো নিজৰ ইউজ কৰিব পাৰা দেই।
সেইকাৰণে মই লিখিলো ধৰা হল AB আৰু CD O আৰু O' কেন্দ্ৰ বিশিষ্ট সৰ্বসম বৃত্ত দুডাল সমান যা এই সমান ৱৰ্ডটো মন কৰা সমান ৱৰ্ডটো লিখিবই লাগিব কিন্তু দেই AB আৰু CD কেন্দ্ৰত AOB আৰু COD উৎপন্ন কৰিছে তোমালোকে প্ৰমাণ কৰিব লাগে যে কি এংগল AOB সমান এংগল COD এতিয়া চোৱা দিয়া আছে খিনি মনত ৰাখিবা মই তাক মুছি দিব লাগিব তোমালোকে এতিয়া চোৱা এই যে তোমালোকে চিত্ৰটো লৈছা এই দুটা ত্ৰিভুজ গঠন হৈছে কি কি ত্ৰিভুজ পাইছা OAB আৰু ODCD এতিয়া তোমালোকে জানা যে AB সমান CD এটা তোমালোকক দিয়া আছে সমান যা আৰু ইতিমধ্যে তোমালোকে জানা যে এই বৃত্ত দুটা হৈছে সৰ্বসম বৃত্ত আৰু সৰ্বসম হলে সৰ্বসম বৃত্তৰ সংজ্ঞা অনুসৰি জানো যে ইহঁতৰ ব্যাসাৰ্ধবোৰ সমান অৰ্থাৎ OA সমান OB সমান ODC সমান ODC গতিকে তোমালোকে এটা সৰ্বসম বুলি ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰিবা আৰু তাৰপিছত তুমি ক'ব পাৰিবা যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান সেই কাৰণে এংগল AOB সমান এংগল COD এতিয়া মই প্ৰমাণটো লিখো এখিনি মচি দিছো দেই চিত্ৰটো মচিলে দিগদাৰ হ'ব মই চিত্ৰটো ৰাখিছো বাকি তোমালোকৰ কোৱেশ্চনটো মচি দিছো প্ৰমাণৰ কাৰণে তোমালোকে এতিয়া ধৰি লোৱা কি কৰিবা ত্ৰিভুজ দুটা ধৰা সৰ্বসম দেখুৱাৰ উদ্দেশ্য সদায় মনত ৰাখিবা তাৰপিছতে তুমি প্ৰচিড কৰিবা গতিকে মই ত্ৰিভুজ ললো ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD তুমি কি পালা লিখা তোমালোকে প্ৰথমে পাইছা AB সমান কি হয় CD এটো তোমালোকৰ দিয়া আছে কাৰণ দিয়া আছে দুডাল সমান যা হল ইফালে তোমালোকে সৰ্বসম বৃত্ত বুলি জানা গতিকে এই বৃত্তটোৰ এডাল বাহু আৰু এডাল সমান গতিকে তুমি ইয়াতে লিখিবলৈ পাৰা AO সমান COD কিয় হয় কাৰণটো লিখি দিয়া সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ কাৰণ এটো মই জানোৱে যে সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান হয় ওকে এতিয়া আমি এটা পালো নেক্সট তোমালোকে এতিয়া এটো গম পাইছা OB আৰু ODC টো সমান সেইকাৰণে হেতু লিখিব পাৰা কি পালা OB সমান ODC সৰি মই ইয়াতে O আগত লিখিলো কাৰণ ইয়াতে ODC আগত লিখিছো আৰু কাৰণটো একেটাই মই এখানে কমাই দিছো দেই আকবাৰ লিখা নাই আৰু সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ কাৰণ আমি জানো যে সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান গতিকে আমি দেখিলো যে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ COD কোনটো বিধি মতে তিনডাল বাহু লৈছো গতিকে বাহু বিধি মতে এই ত্ৰিভুজ দুটা হৈছে সৰ্বসম আৰু তোমালোকে ইতিমধ্যে জানা যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান গতিকে আমি কি পাম এংগল AOB সমান এংগল COD ৰিজনটো লিখি দিয়া সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল তাৰমানে আমি কি পালো যে দুটা সৰ্বসম বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ দুটা সৰ্বসম বৃত্তই কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সমান হ'ব যদি সিহঁতৰ যা দুডাল সমান হয় আমি যেটো উপবাদ্য পাইছিলো উপবাদ্যটোৰ লগত প্ৰায়খিনি তোমালোকৰ একে আছিল কাৰণ উপবাদ্যত তোমালোকক দিয়া আছিল কি তোমালোকৰ উপবাদ্যত কি দিয়া আছিল সেইটো তোমালোকৰ মনত আছে সেইখিনি মতে আমি একে ধৰণে পালো খালি সৰ্বসম দিয়া নাছিল তাতে সমান ব্যাসাৰ্ধ বুলি কৈছিল সমান যা বুলি কৈছিল এটা বৃত্তৰ সমান যা এবাৰ আমি কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চন নম্বৰ কৰো এক নম্বৰ প্ৰশ্নটো লিখি লৈছো তোমালোকৰ কোৱেশ্চনটো হ'ল প্ৰমাণ কৰা যে 2 নম্বৰ প্ৰশ্নটো প্ৰমাণ কৰা যে যদি সৰ্বসম বৃত্তৰ যাই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে যাই জাস্ট ইয়াৰ বিপৰীতটো কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে যাবোৰ সমান
এইটো আমাৰ হ'ল কুৱেশ্যন নম্বৰ 2 তোমালোকৰ কুৱেশ্যন নম্বৰ 2 জাষ্ট আগৰটোৰ বিপৰীত ইয়াতো দুটা সৰ্বসমবৃত্ত দিয়া আছে গতিকে মই দুটা সৰ্বসমবৃত্ত আঁকি লওঁ এইটো এটা সৰ্বসমবৃত্তটোৰ মই দুটা কেন্দ্ৰ লৈছো O আৰু O' আৰু তাৰপিছত তোমালোকক কি কৈছে বৃত্তৰ জ্যাই সমান কোণ উৎপন্ন কৰে আৰু আমি দেখাব লাগিব জ্যাবোৰ সমান জ্যাবোৰ এবাৰ কিন্তু সমান বুলি দিয়া নাই দেই আমি কিন্তু আকুতে দুডাল সমান জ্যাই আঁকি লওঁ কাৰণ এইটোৱে আমি প্ৰমাণ কৰিবলৈ গৈ আছো একেটা চিত্ৰ আঁকিছো AB আৰু CD লৈছো কিন্তু সমান ইয়াতে দিয়া আছে সমান কোণ উৎপন্ন কৰে তাৰ মানে তোমালোকৰ এইডালে যেটো কোণ উৎপন্ন কৰিব এই কোণটো আৰু ইয়াতে যেটো কোণ উৎপন্ন কৰিব এইটো এই দুটা সমান হেতু কথা দিয়া আছে হ'ব দিয়া আছে তো অকমান ডিফাৰেন্স জাস্ট উল্টা আগৰবাৰ দিয়া আছিল জ্যা সমান তোমালকে প্ৰমাণ কৰিবলৈ গৈ আছিলা এংগল কেটা সমান এবাৰ তোমালকক দিয়া আছে এংগল সমান তোমালকে প্ৰমাণ কৰিব গৈ আছা জ্যা দুডাল সমান হা সেই কাৰণে মই এটা বিশেষ সূত্ৰটো লিখি লম প্ৰথমতে মই কি লৈছো দুডাল জ্যা লৈছো O আৰু O' AB আৰু CD O আৰু O' কেন্দ্ৰ বিশিষ্ট সৰ্বসম বৃত্তৰ সৰ্বসম O আৰু O' AB আৰু CD O আৰু O' কেন্দ্ৰ বিশিষ্ট সৰ্বসম বৃত্তৰ দুডাল জ্যা এডাল জ্যা বুলিহে দিয়া আছে দেই মন কৰা ইহঁতে কি কৰিছে AB আৰু CD এ কেন্দ্ৰত কি উৎপন্ন কৰিছে এংগল AOB আৰু এংগল COD উৎপন্ন কৰিছে কি কৰিছে মাত্ৰ কি দিয়া আছে সেইখিনি লিখিবা বেলেগ একো লিখা নাই মই উৎপন্ন কৰিছে কিন্তু তোমালোকক আকৌ এই কেন্দ্ৰ উৎপন্ন কৰা কোনকেইটা কথা এটা কথা দিয়া আছে হেতু কি যাতে কেনেকৈ উৎপন্ন কৰিছে এংগল AOB সমান এংগল COD এইটো কথা দিয়া আছে কাৰণ কৈছে সমান কোণ এটা তুমি প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে এংগল AOB সমান এংগল COD এটা আমি প্ৰমাণ কৰিব লাগে নিশ্চয় বিশেষ সূত্ৰটো ধৰিব পাৰিছা আমি দুটা বৃত্ত সৰ্বসম বৃত্ত ললো সেতৰ কেন্দ্ৰ OOD AB আৰু CD দুডাল জ্যা লৈছো আৰু জ্যা কেইডাল উৎপন্ন কৰা কোণ কেইটা হৈছে AOB আৰু COD আমাৰ প্ৰমাণ কৰিব লাগিব আৰু সেতৰ কোণ দুটা সমান দিয়া আছে এইটো সমান দিয়া আছে প্ৰমাণ কৰিব লাগিব যে তোমালোকৰ সৰি দেই জ্যা কেইডাল সমান হে সৰি লাষ্ট প্ৰমাণ কৰিব লাগিব তুমি ভুলকে লিখিছো দেই প্ৰমাণ কৰিব লাগিব যে জ্যাবোৰ সমান অৰ্থাৎ AB সমান CD এইটো আমাৰ প্ৰমাণ কৰিব লাগে একেই প্ৰসিডিউৰ তোমালোকে নিশ্চয় ধৰিবই পাৰিছা প্ৰমাণৰ কাৰণে আমি ত্ৰিভুজটা লৈ লওঁ আৰু ইহঁতে সৰ্বসম দেখুৱাম এটা সৰ্বসম কিয় হ'ব এডাল বাহু সমান এডাল বাহু হয় সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান আকৌ তোমালোকে এডাল বাহু সমান এডাল বাহু পাবা একেই ৰিজন সৰ্বসম বৃত্তৰ বাহুবোৰ সমান আৰু এই কোণটো সমান এইটো কোণ দিয়া আছে হয়নে গতিকে আমি কি বিধিটো মাত্ৰ সলনি হ'ল কি বিধি মতে মানে সৰ্বসম বাহু মাজৰ কোণ আছে বাহু কোণ বাহু বিধি মতে তোমালোকৰ এই ত্ৰিভুজ দুটা সৰ্বসম সেইকাৰণে অনুৰূপ অংশ AB আৰু CD সমান সেইটোৱে প্ৰমাণ মাত্ৰ লিখি দিওঁ প্ৰমাণৰ কাৰণে তোমালোকে চিত্ৰকিটা মচা নাই মই কাৰণ চাব লাগিব নহয় নহলে প্ৰব্লেম হ'ব ওকে মই প্ৰমাণৰ কাৰণে প্ৰথমতে সদায় মই সৰ্বসমৰ যেটো দেখাবলৈ গৈ আছো গতিকে মই ত্ৰিভুজ দুটা ধৰি লওঁ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD কি পাইছা সেইটা লিখি দিয়া প্ৰথমতে বাহু লওঁ কি বাহু লৈছো AO সমান COD ৰিজনটো লিখি দিওঁ কি ৰিজন হৈছে সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ কাৰণ আমি জানো যে সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান এবাৰ কোনটো লিখো এংগল AOB সমান এংগল COD এইটো তোমালোকৰ দিয়া আছে লিখিলে হ'ল কাৰণ তোমালোকৰ দিয়াই আছিল যে কোণবোৰ সমান আৰু থাৰ্ড কন্ডিশনটো লিখো থাৰ্ড কন্ডিশনটো হ'ল তোমালোকৰ কি দিয়া আছিল ওকে BO সমান DOD
একেই কাৰণ সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধ গতিকে তোমালোকে ত্ৰিভুজ এটা সৰ্বসম পালা গতিকে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ COD ৰিজনটো বেলেগ আগৰ লগত ৰিজন সদায় লিখিবা কেতিয়াও ৰিজন লিখিব নাপাহৰিবা দেই গতিকে কাৰণটো কি বাহু কোণ গতিকে লিখিছো বাহু বিধিমতে এটো পালা গতিকে আমি লাষ্টত আনসাৰটো লিখি দিও গতিকে AB সমান CD কাৰণটো হ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ গতিকে আমাৰ উত্তৰটো সম্পূৰ্ণ হ'ল তোমালোকে এইটো এই মানে এইখিনি টপিকত দিয়া আছে যেটা উপবাদ্য দুটা দিয়া আছে উপবাদ্য দুটাৰ লগত ৰিলেটেড এটা কোৱেশ্চন এইটো অনুশীলনী দিয়া আছিল তোমালোকে ভালদৰে ভিডিওটো ভালদৰে চাই লবা আৰু বুজি লবা তাৰ পিছতে লিখিবা হা চাই থাকোতে লিখি নাথাকিবা তেতিয়া সাধাৰণতে আমাৰ বুজাত অসুবিধা হয় হ'ব আজি এইখিনিতে থৈছো থ্যাংক ইউ